ডিগবৈ পাৱৈ চাহ বাগিচাত বুজন পৰিমাণৰ ড্ৰাগছসহ 4জনক আটক। ডিগবৈ থানা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিতেই এমেলগেমেট চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত অভিযান চলাই 4টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ আৰু 2খন স্কুটি জব্দ কৰি থানালৈ লৈ যায়। আৰক্ষী উপপৰিদৰ্শক অবিনাশ দাসৰ সৈতে অভিযানত যোৱা দলটোৱে গাঁওৰক্ষী বাহিনীৰ সহযোগত পাৱৈ চাহ বাগিচাৰ মাজত খেদি ডিগবৈ মলিয়াবাৰী অঞ্চলৰ নিবাসী প্ৰয়াত তৰুণ দেৱৰ পুত্ৰ দীপক দেৱ, মাৰ্ঘেৰিটা থানা অন্তৰ্গত মাছেগাঁৱৰ নিবাসী প্ৰয়াত অমূল্য গগৈৰ পুত্ৰ ধৰ্মেশ্বৰ গগৈ, একেখন গাঁৱৰে প্ৰয়াত বনয়াধাম বৰগোহাঁইৰ পুত্ৰ জয়ন্তদ্বীপ বৰগোহাঁই আৰু ডিগবৈ ৰাম প্ৰধান পুত্ৰ কৰ্ণ প্ৰধানক 5.16 গ্ৰাম সন্দেহযুক্ত হেৰইন, প্লাষ্টিকৰ 38টা ধঁপাত ভৰোৱা টেমা, 4টা মোবাইল ফোন, 2টা লাইটাৰ আৰু 1টা চাবোনৰ বাকচ, 2খন স্কুটিৰ সৈতে আটক কৰে। NDPS এক্টৰ তথা নিয়ম অনুসৰি DYSP অমৰজ্যোতি শইকীয়াৰ উপস্থিতিতে ধৃত 4জন ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীক ডিগবৈ থানালৈ অনাৰ পিছতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আজি পাৱৈ চাহ বাগিচাত ড্ৰাগছৰ কেইজন বেপাৰীক এতিয়া ধৰা হৈছে আৰু এই গোটেই বিষয়টো লৈ আমাৰ মাৰ্ঘেৰিটাৰ SDPO অমৰজ্যোতি শইকীয়া ছাৰ আৰু আমাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত ছাৰ তেখেতৰ এক প্ৰচেষ্টাত এই গোটেই 4জন ড্ৰাগছৰ ব্যৱসায়ী ধৰা হৈছে আৰু তেওঁলোকৰ ওচৰত বহুখিনি তেনেকুৱা বস্তু পোৱা গৈছে। তো আমি আজি পাৱৈবাসী হিচাপে এই বস্তুটো লৈ অতিকে দুখ প্ৰকাশ কৰিছো, যিহেতু চাহ বাগিচা অঞ্চলত আগৰ দিনত আমাৰ ড্ৰাগছৰ কোনো ধৰণৰ বেপাৰ নাছিলে, কিন্তু বৰ্তমান সময়ত আজি যি আমি দেখিছো ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ পৰিছো। তাৰ বাবে আমি পাৱৈবাসী ৰাইজকে হওক বা আমাৰ প্ৰশাসন বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোকে আমি অনুৰোধ জনাইছো যে বাগিচা অঞ্চলত এইবিলাক ৰোধ কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থা ভৱিষ্যতে ল'ব পৰা যায় তাৰ ওপৰত এক দৃষ্টি ৰাখিব বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো। ডিগবৈৰ পৰা বিনন্ত পৰিপুৰ সংবাদ।